মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চেপ্টাৰ 13 অৰ্থাৎ প্ৰবেবিলিটিৰ এটা ইম্পৰ্টেণ্ট টপিক বেছ থিয়ৰম সম্পৰ্কে আলোচনা কৰিম। তো ইয়াৰ পৰা প্ৰত্যেক বছৰে এটা কুৱেশ্যনছ অহা দেখা যায় 4 বা 6 মাৰ্কছৰ কাৰণে। তো আহাচোন আজি আমি বেছ থিয়ৰম সম্পৰ্কে যিখিনি কনচেপ্ট আছে সেইখিনি আহৰণ কৰিবলৈ আমি এটা চিটুৱেশ্যনছ ল'লোঁ। এটা বেগ আছে য'ত তোমাৰ 3টা ৰেড বল আৰু 4টা ব্লেক বল আছে। ঠিক একেধৰণে আন এটা বেগ 2 আছে য'ত তোমাৰ 4টা ৰেড বল আৰু 5টা ব্লেক বল আছে। আমাক কোৱা হ'ল যে ইয়াৰ কোনোবা এটা বেগৰ পৰা আমাৰ এটা বল উলিয়ালো আৰু সেইটো আমাৰ ৰেড কালাৰৰ পালো। এতিয়া আমাক উলিয়াবলৈ কৈছে যে আমাক যদি উলিয়াবলৈ কয় যে যিটো ৰেড কালাৰৰ বল পালো সেইটো বেগ 1ৰ পৰা ওলোৱাৰ প্ৰবেবিলিটি কিমান হ'ব। তো আমাক সিচুৱেশ্যনটো কি দিছে যে কোনোবা এটা বেগৰ পৰা আমি এটা বল উলিয়ালো, আমি নাজানো কোনটো বেগৰ পৰা উলিয়াইছো আৰু বলটো আমি ৰেড কালাৰৰ পালো। এতিয়া আমাক উলিয়াবলৈ কৈছে যে এই ৰেড কালাৰৰ যোনটো বল পালো সেইটো বেগ 1ৰ পৰা ওলোৱাৰ প্ৰবেবিলিটি কিমান হ'ব বা বেগ 2ৰ পৰা ওলোৱাৰ প্ৰবেবিলিটি কিমান। তো এনেধৰণৰ যদি আমাৰ সিচুৱেশ্যনছ কিছুমান দিয়ে তেতিয়া আমি এই বেছ থিয়ৰমৰ থিয়ৰমটো চাওঁ যে আমি এটা চেম্পল স্পেচ S ললো। এছটোত আমি 3টা পাৰ্টিশনছ দিয়া আছে E1, E2, E3। মানে এই 3টা হ'ল এটা ইভেন্ট আৰু ইভেন্ট 3টা আমাৰ পাৰ্টিশনছ হৈ আছে চেম্পল স্পেচটো। আমি ইয়াৰ আগৰ ভিডিঅ'টোত কৈছো থিয়ৰাম অন টোটেল প্ৰবেবিলিটিত কৈছিলো পাৰ্টিশনছ মানে কি। তো চেম্পল স্পেচৰ 3টা পাৰ্টিশনছ আমি ললো আৰু এই হ'ল যিকোনো এটা ইভেন্ট। এই হ'ল এই চেম্পল স্পেচৰে কোনোবা এটা ইভেন্ট। এতিয়া যদি আমাক probability of E1 oblique A উলিয়াবলৈ দিয়ে মানে এই ইভেন্টটো ঘটি গ'ল, E1 ইভেন্টটোৰ probability কিমান যে উলিয়াবলৈ দিয়ে, তেতিয়া আমি এনেধৰণে লিখিম। ইয়াৰ পৰা আমাৰ লিখা ষ্টেটমেন্টটো কেনেকৈ মনত ৰাখিম, ফাৰ্ষ্ট আহিব probability of E1। প্ৰথমতে তাক কাক লগ পাইছা, E1ক লগ পাইছা। তো ওপৰত probability of E1 into probability of এইটো উল্টাই লিখা A oblique E1 হৈ যাব divided by probability of E1 into probability of A oblique E1 plus probability of E2 into probability of A oblique E2 plus probability of E3 into probability of A oblique E3। আমি কাৰ probability উলিয়ালো, E1 oblique A উলিয়ালো। ওপৰত আমাৰ যিটো কাৰণে উলিয়াইছিলো সেই পাৰ্টটো ওপৰত আহিব আৰু তলত গোটেই গিটাৰে সাম আহিব। মানে একেটা ষ্টাইলতে আমি লিখিব লাগিব। E1ৰ কাৰণেও লিখিব লাগিব, E2ৰ কাৰণেও লিখিব লাগিব, E3ৰ কাৰণেও লিখিব লাগিব। ঠিক তেনেকৈ যদি আমাক উলিয়াবলৈ দিয়ে ইভেন্ট E2 oblique A ৰ probability, তেতিয়া ওপৰত E2ৰ probability কেইটা আহিব। প্ৰথম আহিব probability of E2 into probability of, ইয়াক উল্টাকে লিখি দিয়া, এইটো আগত E2 টো পিছত A oblique E2 আৰু তলত গোটেই কেইটা ইভেন্টৰ probability খিনি আহিব। E1 probability of E1, A oblique E1, probability of E2, probability of A oblique E2, probability of E3, probability of A oblique E3। ঠিক একেধৰণে আমি এইটোৰ ক্ষেত্ৰতো লিখিব পাৰোঁ। E3 oblique A2 লিখিবলৈ হ'লে ওপৰত E3 আহিব গোটেইকেইটা, probability of E3 into probability of A oblique E3 আৰু তলত E1ৰ কাৰণেও আহিলে, E2ৰ কাৰণেও আহিলে, E3ৰ কাৰণেও আহিলে। ইয়াত যিহেতু আমি পাৰ্টিশনছ 3টা লৈছো গতিকে ইয়াত তলত আমাৰ 3টা আহিছে, E1, E2, E3ৰ কাৰণে। যদি 2টা হ'লহেঁতেন তেতিয়া 2টাৰ কাৰণে আহিলেহেঁতেন, E1 আৰু E2ৰ কাৰণে আহিলেহেঁতেন। যদি 4টা হ'লহেঁতেন তেতিয়া 4টাৰ কাৰণে আহিলে। তো এই ধৰণে আমি বেছ থিয়ৰমটো লিখিব লাগিব। তো এইটো বস্তু মনত ৰাখিবলৈ চেষ্টা কৰিম। বেছ থিয়ৰমটো কেনেধৰণে কুৱেশ্যনছত এপ্লাই কৰিম আমি চাই লওঁ। এটা বেগ দিয়া আছে, bag A contains 4 red ball and 4 black ball. Another bag contains 2 red ball and 6 black ball. One of the two bags selected at random, a ball is drawn from the bag which is found to be red. Find the probability that ball is drawn from the first bag. দুটা বেগ দিয়া আছে, এটা বেগত প্ৰথম বেগটোত 4টা ৰেড বল আছে, 4টা ব্লেক বল আছে আৰু 2 নম্বৰ বেগটোত 2টা ৰেড বল আৰু 6টা ব্লেক বল আছে। আমাক কৈছে যে এই দুটা বেগৰ পৰা কোনোবা এটা ৰেণ্ডমলি সিলেক্ট কৰিলো আৰু তাৰ পৰা আমি এটা বল বাছনি কৰিলো। এতিয়া দেখা গ'ল যে সেই বলটো ৰঙা কালাৰৰ পোৱা গ'ল। এতিয়া আমাক উলিয়াবলৈ কৈছে যে যিটো ৰঙা কালাৰৰ বল পালো সেই বলটো প্ৰথম বেগটোৰ পৰা ওলোৱাৰ প্ৰবেবিলিটি কিমান। তো আমি দেখিছিলো যে সিচুৱেশ্যনছটো যদি এনেকুৱা হয় তেতিয়া আমি সদায় বেছ থিয়ৰম এপ্লাই কৰিম।
তো ইয়াত যেহেতু বেগ দুটা গতিকে সেই কাৰণে আমাৰ ইভেন্টটো দুটা হ'ব E1 and E2 E1 ইভেন্টটোৱে কি বুজাব ফাৰ্ষ্ট বেগটো বুজাব ইভেন্ট that bag 1 is chosen E2 কি বুজাব সেকেন্ড বেগটো বাছনি কৰাটো বুজাব bag 2 is chosen আৰু এইটোৱে কি বুজাব যে যেটো আমি বল উলিয়ালো হেতু যে ৰেড কালাৰৰ পালো হেতু আমাৰ এই ইভেন্টে বুজাব the drawn ball is red in color এতিয়া আমি কি উলিয়াব লাগে E1 oblique A অৰ্থাৎ যেটো ৰেড কালাৰৰ বল পালো হেতু বেগ 1 ৰ পৰা ওলোৱাৰ probability কিমান হ'ব E1 টো আমাৰ ফাৰ্ষ্ট বেগ বুজাইছে আৰু E2 টোৱে সেকেন্ড বেগ বুজাইছে আৰু যেহেতু কোৱেশ্চনছটোত আমাক কৈছে যে ball is drawn from the first bag probability of drawn ball from the first bag গতিকে সেই কাৰণে ফাৰ্ষ্ট বেগ বুলি কোৱাৰ কাৰণে E1 oblique আৰু যেটো বল বাছনি কৰিছিলো হেতু ইভেন্টক আমি এৰে বুজাইছিলো তো probability of E1 oblique A তে আমি প্ৰথম বেস থিওৰামটো লিখি ললো E1 oblique A টো কেনেকৈ লিখিব পাৰি ফাৰ্ষ্ট probability of E1 আহিব এটো লিখিলা E1 তাৰপিছত নেক্সট এটো ৰিভাৰ্স কৰি দিয়া এটো ইয়াৰ জাগালৈ আনা এটো ইয়াৰ জাগালৈ আনা A oblique E1 হৈ গল তাৰপিছত এটো যেটো লিখিলা হেতু তলত লিখা E1 A oblique E1 প্লাস এটো E1 ৰ কাৰণে লিখিলা না আকৌ E2 ৰ কাৰণে লিখিব লাগিব probability of E2 A oblique E2 এই দুটা ইভেন্ট E1 আৰু E2 গতিকে তলত দুটা ইভেন্টে আমি লিখিব লাগিব একেটা ষ্টাইলতে তো এইখিনি আমাৰ ইনফৰমেশনছ খিনি আমাক লাগে ইয়াত পুট কৰি দিলে আৰু ৰিজাল্টটো ওলাই যাব এতিয়া E1 মানে কি যে দুটা বেগ তোমাক দিয়া আছে বেগ 1 আৰু বেগ 2 দুটা বেগ তোমাক দিয়া আছে বেগ 1 and বেগ 2 তো দুটাৰ ভিতৰত এটা পোৱাৰ সম্ভাৱিতা কিমান হ'ব 1/2 E2 পোৱাৰ সম্ভাৱিতা কিমান হ'ব 1/3 যদি তিনটা বেগ হলতেন তেতিয়া 1/3 আৰু 1/3 হলতেন গোটেইকেইটাৰে চাৰিটা বেগ হোৱা হলেন 1/4 1/4 1/4 তেনেকৈ হলতেন তো A oblique E1 টো লাগে যেহেতু ফৰ্মুলাটোত আমি দেখিছো A oblique E1 ইয়াৰ অৰ্থটো কি হল যে E1 হল এটো ঘটনা ঘটি গল মানে প্ৰথম বেগটোৰ পৰা এইটো ৰেড বল পোৱা বুজাইছে প্ৰথম বেগটোৰ পৰা ৰেড বল পোৱাৰ সম্ভাৱিতা কিমান এটা আমি লিখিছো যে probability that red ball is drawn from the first bag প্ৰথম বেগটোৰ পৰা ৰেড বল পোৱাৰ সম্ভাৱিতা কিমান তো আমি দেখিছিলো যে প্ৰথম বেগটোত আমাৰ চাৰিটা ৰেড বল আছিলে চাৰিটা ব্ল্যাক বল আছিলে গতিকে নাম্বাৰ অফ ৰেড বলছ দিছে গতিকে 4 ডিভাইডেড বাই টোটাল নাম্বাৰছ অফ বল 4 + 4 8 হৈ যাব তো এইটো হ'ব তোমাৰ 4/8 আৰু ইয়াক কেনসেল আউট কৰিলে হ'বগে 1/2 নেক্সট লাগিব A oblique E2 অৰ্থাৎ E2 এ দ্বিতীয় বেগটো বুজাইছে আৰু এটোৱে ৰেড বল পোৱাটো বুজাইছে তো 2 নম্বৰ বেগটোৰ পৰা ৰেড বল পোৱাৰ সম্ভাৱিতা কিমান হ'ব তো ইয়াত যদি আমি চাওঁ যে 2 নম্বৰ বেগটোত তোমাৰ দুটা ৰেড বল ছটা ব্ল্যাক বল আছিল গতিকে নাম্বাৰ অফ ৰেড বল হল 2 আৰু টোটাল বল হল 8 গতিকে ইয়াত হ'বগে তোমাৰ 2/8 অৰ্থাৎ 1/4 হলগে তো আমি ফৰ্মুলাটোত যদি বহাই দিওঁ কি আছিল প্ৰথম probability of E1 কিমান পাইছো 1/2 ইয়াত 1/2 লিখিলা কিন্তু A oblique E1 কিমান পাইছা 1/2 ইয়াত 1/2 লিখিলা নেক্সট probability of E1 into probability of A oblique E1 হ'ব গতিকে E1 হল হাফ A oblique E1 হলো হাফ ঠিক তেনেকে probability of E2 কিমান পাইছা হাফ A oblique E2 কিমান পাইছা তোমাৰ 1/4 এইখিনি তুমি ইয়াত বহাই দিলা ফৰ্মুলাটোত as it is তো ইয়াক আমি ক্যালকুলেশন কৰিছো জাস্ট ইয়াৰ ৰিজাল্টটো পালোগে আমাৰ 2/। একে ধৰণৰ তেনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাকে পৰীক্ষাত কেইবাবাৰো অহা দেখা গৈছে 2016ত আহিছিলে 17ত আহিছে একে ধৰণে 2018 আৰু 2020 একে আমাৰ ইয়াত কৈছে যে box contains 2 gold and 3 silver coins another box contains 3 gold and 3 silver coin a box is chosen at random and a coin is drawn from it if the selected coin is a gold coin find the probability that it was drawn from the second box তো আমাক কি কৈছে যে এটা বক্স দিয়া আছে সেই বক্সটোত দুটা গোল্ড কইন আৰু তিনটা সিলভাৰ কইন আছে আৰু 2 নম্বৰ বেগটোত দিয়া আছে তিনটা গোল্ড কইন আৰু তিনটা সিলভাৰ কইন সেই দুটা বক্সৰ পৰাই আমি যিকোনো এটা ৰেন্ডমলি সিলেক্ট কৰিলো আৰু এটা কইন তাৰ পৰা আমি বাছনি কৰিলো আৰু দেখা গল যে যেটো কইন আমি ললো হেতু গোল্ড কইন পালো এতিয়া আমাক probability কৈছে যে যেটো গোল্ড কইন পালা এটো সেকেন্ড বক্সৰ পৰা পোৱা probability কিমান হ'ব যাব গৈছে তো গতিকে ইয়াত দুটা বক্সৰ কথা কৈছে গতিকে দুটা ইভেন্ট লবা এটা E1 এটা E2 this is a box first box এটো সেকেন্ড বক্স আৰু A নামৰ এটা ইভেন্ট লবা A নামৰ ইভেন্টটো কি হ'ব আমি কি কইন পাইছো গোল্ড কইন the event and the selected coin is a gold তেনেকৈ লিখি লবা তো নেক্সট আমি উলিয়াব লাগে probability of
E2 সেকেন্ড বক্সৰ কথা কৈছে E2 অব্লিক A উলিয়াব লাগে E1 E2 বক্স ফার্স্ট বক্স সেকেন্ড বক্স A সিলেক্টেড কইন ইজ এ গোল্ড কইন আমি কি উলিয়াব লাগে যে যেটো গোল্ড কইন পালো সেটো সেকেন্ড বক্সৰ পৰা পোৱা probability কিমান অৰ্থাৎ E2 অব্লিক A উলিয়াব লাগে এটো বেস থিওৰাম এপ্লাই কৰিবা একে ধৰণে আগৰ কোৱেশ্চনটো গতে এটো আহিছিলে bag a bag contains 2 red 4 black ball another bag contains 3 red and 3 black balls one of the two bags is selected at random a ball is drawn from the bag which is found to be red find the probability that ball is drawn from the first bag এটা কোৱেশ্চনে আমি যেটো সলভ কৰিছিলো ইয়াত খালি নাম্বাৰস অফ বলস টু চেঞ্জ কৰি দিছে এটো 2017 ৰ আহিছিল 3 নম্বৰটো আছে bag 1 contains 3 red and 3 black balls another bag 2 contains 5 red and 6 ball one ball is drawn from random one bag it is found to be red find the probability that it was drawn from the bag 2 একে ধৰণৰ কোৱেশ্চন আছে ইয়াত bag 1 2 নামকৰণ কৰিছে আৰু নাম্বাৰস অফ বলস টু চেঞ্জ কৰি দিছে তো bag 2 ৰ পৰা ওলোৱা probability কিমান কৰিছে এটো 2018 ত আহিছিল next 2020 ত আহিছিলে bag contains 6 red and 4 white balls while bag B contains 4 red and 6 white balls bag C contains 5 red and 5 white balls respectively a bag is selected at random and a ball is drawn from the selected bag if the ball is found to be red find the probability that ball is drawn from the bag A তো তিনটা বেগৰ কথা কৈছে তিনটা ইভেন্ট আহিব E1 এ বুজাব bag A পৰা পোৱা E2 এ বুজাব bag B টু সিলেক্ট কৰাটো আৰু E3 এ বুজাব bag C সিলেক্ট কৰাটো আৰু এই নামৰ এটা ইভেন্ট আমি লৈ লব লাগিব এই ইভেন্টে কি বুজাব যে যেটো বল আমি পালো হেতু ৰেড কালাৰ যে drawn ball is red in color তো আমাক কি উলিয়াব লাগে যে bag A ৰ পৰা পোৱাৰ probability কিমান হ'ব তো A bag টু কি হে বুজাইছিলে E1 এ অব্লিক A মানে এটো আমি উলিয়াব লাগে তো এগেইন বেস থিওৰাম তো এই ধৰণৰ কেবাবাৰো কোৱেশ্চন সাহা দেখা গৈছে একেটা টাইপৰে তোমালোকে এবাৰ ভালকে চাবা তো ইয়াৰ এটো কোৱেশ্চনটো তুমি সলভ কৰিব পাৰিবা এটো আহিলে 2024 ত এক্সাৰসাইজ 13.3 question number 4 in answering a question on multiple choice test a student either knows the answer or guesses let 3/4 be the probability that he knows the answer and 1/4 be the probability that he guesses assuming that a student who guesses at the answer will be correct with probability 1/4 what is the probability that student knows the answer given that answer is correctly মানে কি কৈছে এটা মাল্টিপল চয়েসৰ টেষ্টৰ উত্তৰ কৰিছিলে এজন ষ্টুডেন্টে প্ৰশ্নটো উত্তৰ জানে বা গেছ কৰে এতিয়া কৈছে যে লৰাজনে প্ৰশ্নটো উত্তৰ জনাৰ সম্ভাৱিতাটো দিয়া আছে 3/4 আৰু প্ৰশ্নটো গেছ কৰাৰ probability বা সম্ভাৱিতা দিয়া আছে 1/4 আৰু আমাৰ ধৰা হৈছে যে ষ্টুডেন্ট হু গেছেছ the answer will be correct with probability মানে এজন ষ্টুডেন্টে যদি প্ৰশ্নটো গেছ কৰি দিয়ে তেতিয়া প্ৰশ্নটো শুদ্ধ হোৱাৰ চান্স কিমান হ'ব 1/4 আছে what is the probability that student knows the answer যে প্ৰশ্নটোৰ উত্তৰ শুদ্ধ জনাটো আমি উলিয়াব লাগে কি যে what is the probability that student knows the answer মানে ছাত্ৰজনে প্ৰশ্নটো উত্তৰ জানে আৰু given that he answer it correctly মানে he answer মানে উত্তৰটো শুদ্ধ হ'ল আৰু আমি উলিয়াব লাগে যে ছাত্ৰজনে প্ৰশ্নটো উত্তৰ জনাৰ সম্ভাৱিতা কিমান হ'ব এতিয়া আমি তিনটা ইভেন্ট ললো E1 কি দুটা ইভেন্ট ললো যেহেতু আমাৰ দুটা কেস আহিছে ইয়াত আইদাৰ ছাত্ৰজনে উত্তৰটো জানে বা গেছ কৰে তো প্ৰথম ইভেন্টটোত আমি কি ললো ষ্টুডেন্ট knows the answer আৰু দুই নম্বৰ ইভেন্টটোতে আমি কি বুজাইছো ষ্টুডেন্ট guess the answer এতিয়া এই নামৰ ইভেন্টে কি বুজাইছে উত্তৰটো শুদ্ধ হ'ল answer is correct এতিয়া কৈছে যে উত্তৰটো শুদ্ধ হ'ল ষ্টুডেন্টে প্ৰশ্নটো উত্তৰ জনাৰ সম্ভাৱিতা কিমান হ'ব E1 অব্লিক A টো উলিয়াব লাগে তো আমি বেস থিওৰাম মতে আমাক কি লাগিব probability of E1 অব্লিক A উলিয়াবলৈ যাওঁতে বেস থিওৰামৰ ফৰ্মুলাটো কি হ'ব ইয়াত প্ৰথম আমি কি লিখিম E1 আহিছে গতিকে probability of E1 তাৰ লগত কি আহিব এটো উল্টাকে লিখি দিয়া probability of A অব্লিক E1 এটো E1 অব্লিক A আসলে উল্টাই দিলে A অব্লিক E1 হ'ব তলত আহিব E1 ৰ কাৰণে E1 A অব্লিক E1
একেটাকে লিখিলা এইবাৰ তুমি ইভেন্ট 2 কাৰণে লিখা e2 a oblique e2 মনত ৰাখিবলৈ তেনেই সহজ ইয়া e1 oblique a কাৰণে লিখিছা ন probability of e1 ইয়াক উল্টাকে লিখি দিয়া a oblique e1 divided by first eventৰ কাৰণে লিখিলা একেটা বস্তুকে e1 a oblique e1 second eventৰ কাৰণে লিখিলা e2 a oblique e2 তে ইয়াৰ ভ্যালুখিনি উলিয়াই লোৱা first probability of e1 মানে আমাৰ e1 টোৱে কি বুজাইছে student knows the answer মানে ছাত্ৰজনে উত্তৰটো জনাৰ সম্ভাৱিতা কিমান হ'ব ইয়াত আমাক প্ৰশ্নটোৰ পাৰ্টটো দিয়া আছে যে 3/4 be the probability that he knows the answer মানে হি উত্তৰটো জনাৰ probability কিমান হ'ব 3/4 মানে probability of e1 প্ৰশ্নটোৰ মতে কি দিয়া আছে 3/4 নেক্সট আমাক লাগে probability of e2 e2 টো কি বুজাইছিলে guess the answer ইয়াত আমাক দিয়া আছে চোৱা 1/4 be the probability that he guess the answer মানে হি প্ৰশ্নটো guess কৰাৰ probability কিমান হ'ব 1/4 তো e2 ইভেন্টৰ probability কিমান হ'ব 1/4 নেক্সট লাগে probability of a oblique e1 মানে e1 টোৱে কি বুজাইছে student knows the answer আৰু a টোৱে কি বুজাইছে the answer is correct যে এজন ষ্টুডেণ্টে উত্তৰটো জানে উত্তৰটো শুদ্ধ হোৱাৰ চান্স কিমান হ'ব যে তুমি উত্তৰটো জানা আৰু সেই জনা উত্তৰটো যদি তুমি লিখি দিয়া তোমাৰ উত্তৰটো শুদ্ধ হোৱাৰ চান্স কিমান হ'ব তো 100% তো 100% মানে হ'ল 1 ইয়াৰ probability কিমান হ'ব 1 নেক্সট probability of a oblique e2 যে ছাত্ৰজনে উত্তৰটো গেছ কৰিছে তাৰ উত্তৰটো শুদ্ধ হোৱাৰ probability কিমান তো এইটো প্ৰশ্নটোতে দিয়া আছে চোৱা ইয়াত কৈছে যে ষ্টুডেণ্ট গেছ দ্য আনচাৰ উইল বি কাৰেক্ট মানে সি গেছ কৰা আনচাৰটো শুদ্ধ হোৱাৰ probability কিমান হ'ব 1/4 তো ইয়াত এইটো বস্তু কিমান দিয়া আছে 1/4 এবাৰ আমি আকৌ এবাৰ চাই লওঁ ফাৰ্ষ্ট দিয়া আছে probability of e1 মানে ছাত্ৰজনে উত্তৰটো জনাৰ probability কিমান হ'ব ইয়াত আমাক প্ৰশ্নটোতে দিয়া আছে 3/4 এইটো দিয়া আছে আৰু 2 নম্বৰ ইভেন্টত কি হৈছে গেছ দ্য আনচাৰ ছাত্ৰজনে প্ৰশ্নটো গেছ কৰাৰ probability কিমান হ'ব ইয়াত দিয়া আছে 1/4 এই পাৰ্টটো দিয়া আছে probability that he guess the answer আকৌ নেক্সট কৈছে student who knows the answer or guess the answer will be correct মানে সি গেছ কৰা আনসাৰটো শুদ্ধ হোৱাৰ probability কিমান হ'ব 1/4 সেইটো আমাৰ এইটো দিয়া আছে এই উত্তৰটো গেছ কৰিলে এইটোৱে আনসাৰটো কাৰেক্ট হোৱাটো বুজাইছে ছাত্ৰজনে উত্তৰটো গেছ কৰিলে তাৰ শুদ্ধ হোৱাৰ চান্স কিমান হ'ব 1/4 ছাত্ৰজনে প্ৰশ্নটো উত্তৰ জানে তাৰ শুদ্ধ হোৱাৰ চান্স কিমান হ'ব 100% মানে 1 এতিয়া আমি এই দুটি ডাটাখিনি আমি বেইজ থিওৰামৰ ষ্টেটমেন্টত ভৰাই দিম ফাৰ্ষ্ট কি আছিলে probability of e1 কিমান পালা 3/4 লিখা ইনটু a oblique e1 কিমান পালা 1 আকৌ তলতো আকৌ probability of e1 3/4 probability of a oblique e1 3/1 next probability of e2 কিমান 1/4 আৰু probability of a oblique e2 কিমান দিয়া আছে 1/4 এইখিনি আমি পুট কৰি দিলো এতিয়া জাস্ট আমাৰ ক্যালকুলেশন কৰি 3/4 হৈ গ'ল এইটো 3/4 হৈ গ'ল এইটো 1/16 হ'ল তো এইটো 3/4 হৈ গ'ল ইয়াৰ এলসিএম হ'ব 16 এইটো 4 3 12 হৈ যাব এইটো 1 পালা তো 3/4 এইটো তলৰ অংশটো লুটি খুৱাই দিব লাগিব তো 16 টো ওপৰলৈ আহিলে এইটো 13 টো তলত থাকিলে তো 4 16 তো এইটো হ'বগে 4 3 12 এইটোৱে হ'লগে আনসাৰটো এবাৰ ভালকে চাই লোৱা এইটো 2014 ত আহিলে 6 মাৰ্কৰ কাৰণে ইয়াত কৈছে যে there are 3 coins তিনটা কইন কৈছে তিনিটা টাইপৰ কইন আছে এটা কইন দুটা কইন তিনটা কইন কইন কিটা কন্ডিশন কিটা কেনেকুৱা 1 is two headed coin মানে এটোৰ দুইটা সাইডে হেড আছে কইনটো মানে ইনে আমাৰ জেনাৰেল কইন এটা সাইডে হেড থাকিব এটা সাইডে টেইল থাকে কিন্তু ইয়াৰ দুইটা সাইডে হেড আছে another is a bias coin that comes 75% head এই কইনটোৰ বিশেষত্ব কি ইয়াত 75% হেড পৰিব মানে ইয়াত হেডৰ ফালে ওয়েটটো বেছি আছে আমি কিছুমান আমাৰ
কেতিয়াবা ক্ৰিকেট খেলোতে টছ কৰোঁতে দেখোঁ যে কিছুমান কইনৰ আমাৰ অকণমান বিসংগতি থাকে যে টছ কৰিলে হেডে ওলাই থাকে তো ইয়াত হেড টেইল দুইটা চাইডে আছে কিন্তু হেড পৰাৰ চান্সটো মানে 75% মানে হেডৰ ফালে প্ৰবেবিলিটিটো বেছি আছে আৰু 3 নম্বৰ কইনটো কি কৈছে যে থাৰ্ড ইজ এ আনবায়াস কইন মানে ইয়াত হেড আৰু টেইল এটা চাইডে হেড আছে এটা চাইডে টেইল আছে কিন্তু দুইটা চাইডে পোৱাৰ চান্সটো 50-50 হেডো পৰিব পাৰে টেইলো পৰিব পাৰে ইয়াতো হেড আৰু টেইল এফালে হেড আছে এফালে টেইল আছে কিন্তু হেড পৰা প্ৰবেবিলিটি হ'ব 75% তো তিনিটা টাইপৰ কইন তোমাক দিয়া আছে কুৱেশ্যনটো one of the three coin is chosen at random মানে তিনিটা কইনৰ ভিতৰত কোনোবা এটা আমি চুজ কৰিলো কি চুজ কৰিলো নাজানো টছ কৰি দিলো সেই কইনটো আৰু সেই কইনটোৱে হেড দেখুৱালে what is the probability that it was two headed coin যে আমি যেটো কইন উঠাই টছ কৰি দিছিলো সেইটো দুটা সাইডে হেড হোৱা কইন হোৱাৰ probability কিমান হ'ব আমি উলিয়াব লাগে যে সিচুৱেশনটো কেনেকুৱা উল্টা টাইপৰ যে আমি কইন তিনটা কইনৰ পৰা এটা কইন আমি নসুৱাকে উঠাই পিনি টছ কৰি দিলো টছ কৰিলে আমি হেড পালো এতিয়া আমি চাব লাগে যে কইনটো দুটা সাইডৰ হেড থকা কইন পোৱাৰ probability কিমান হ'ব যেহেতু ইয়াত কইন তিনটা গতিকে আমাৰ ইভেন্ট তিনটা হৈ যাব ফাৰ্স্ট ইভেন্টটো হ'ব e1 be the event that two-headed coin is chosen E2 be the event that 75% head coin is chosen E3 be the event that unbiased coin is chosen তো তিনটা ইভেন্ট আমি এনে ধৰণে লিখি ললো E1 তে কি বুজাইছে টু হেডেড কইন আমি বাছনি কৰিলো E2 এ 75% যেটো হেড পোৱা কইন আছিল হেতু বাছনি কৰিলো E3 এ যেটো আমাৰ কোনো ধৰণৰ বিসংগতি নথকা মুদ্ৰা সেই মুদ্ৰাটো আমি টছ কৰিলো মানে 50% হেড পৰিব পাৰে 50% টেইল পৰিব পাৰে আৰু এ এটা ইভেন্ট আমি বাছনি কৰি ল'ব লাগে এ বি দা ইভেন্ট that মই প্ৰশ্নটো উল্লেখ কৰি দিছিলে যে কইনটো আমি টছ কৰি দিয়াৰ লগে কি পালো হেড হেতু এটা ইভেন্ট তো that head is found যে হেড আমি পালো FOUND found আমি কি উলিয়াব লাগে যে টু হেডেড কইন পোৱাৰ probability কিমান টু হেডেড কইনটো আমাৰ ইভেন্ট E1 এ বুজাইছে আৰু এটো E1 oblique এটো আমি উলিয়াব লাগে তো এইখিনি আমি ইনফৰমেশন লিখি ললো এতিয়া বেস থিওৰামৰ ফৰ্মুলাটো লিখো বাই বেস থিওৰাম probability of E1 oblique A গাছডাল টানি দিলা first probability of E1 into probability of এটো উল্টা কৰি দিয়া A oblique E1 পালা তাৰ পিছত লিখা এটোকে লিখি দিয়া যেটো লিখিছিল ওপৰত E1 A oblique E1 এবাৰ E2 ৰ কাৰণে লিখা E2 লগত আহিব A oblique E2 তাৰ পিছত আহিব E3 এবাৰ লিখা A oblique E3 এই ধৰণে লিখি ললা এতিয়া জাস্ট পুট কৰিব লাগিব তাৰ আগতে আমি বস্তুকিটা উলিয়াই লওঁ যেহেতু কইন তিনটা আছিল যে তিনটা ভিতৰত যিকোনো এটা পোৱাৰ চান্স কিমান হ'ব 1/3 মানে E1 ৰ probability 1/3 হ'ব E2 probability 1/3 হ'ব E3 probability তোমাৰ 1/3 হ'ব তো তিনটা কইনৰ ভিতৰত যিকোনো এটা পোৱাৰ চান্স কিমান হ'ব 1/3 তে প্ৰত্যেকৰে probability কিমান হ'ব 1/3 তাৰ পিছত নেক্সট লাগে A oblique E1 ইয়াৰ অৰ্থটো হ'ল তুমি E1 তে কি বুজাইছে টু হেডেড কইন যে যেটো তুমি টু হেডেড কইন ললা তাত হেড পোৱাৰ চান্স এটোৱে হেড পোৱাৰ চান্স এটোৱে কি বুজায় হেড পোৱাৰ
probability two headed coin to head পোৱাৰ probability কিমান হ'ব তো আমি জানো যে দুইটা সাইডে যেহেতু হেডে আছে গতিকে তার হেড আমি 100% পাম গতিকে তাৰ probability কিমান হ'ব 1 কাৰণ 100% বুলি ক'লে আমি কি লিখো 100/100 100/100 হলে তোমাৰ 1 হ'ব ঠিক তেনেকে a/e2 উলিয়াও e2টোৱে কি বুজাইছে 75% হেড পোৱা কইনটো আৰু এইটোৱে কি বুজাইছে ৰেড পোৱা কি হেড পোৱাৰ তো এটা যদি আমি 75% কইন টছ কৰো তাত হেড পোৱাৰ চান্স কিমান হ'ব 75% তো 75% টোক আমি কেনেকৈ লিখো 75/100 তো ইয়াত যদি আমি 25 এ কেনসেল আউট কৰো 3 25 75 4 25 100 গতিকে ইয়াৰ probability হ'ব তোমাৰ 3/4 আৰু নেক্সট a/e3 a3 টো আনবায়াস কইন মানে ইয়াত 50% হেড লাব পায় 50% টেইল লাব পায় তেনেকুৱা এটা মুদ্ৰা যদি আমি টছ কৰো তাত probability কিমান হ'ব 50% মানে তাৰ probability 1/2 তো এইখিনি আমি উলিয়াই ললো ডাটাখিনি তো তেনেই সহজ বেছি টান নহয় তো ইয়াত আমি জাস্ট পুট কৰিব লাগে e1/a প্ৰথম আহিলে probability of e1 কিমান আছিল 1/3 তাৰপৰা নেক্সট তো দিছিলে probability of a/e1 টো হ'ল 1 মানে হেড পোৱাৰ টু হেডেড কইন এটা টছ কৰিলে হেড পোৱাৰ চান্স হ'ল 1 মানে 100% নেক্সট probability of e1 into probability of a/e1 হ'ল 1 probability of e2 মানে হ'ল 1/3 a/e2 ত আমাৰ 75% আছে 75% টোক আমি 3/4 পাইছিলো আৰু নেক্সট e3 probability হ'ল 1/3 আৰু a/e3 কিমান পাইছিলা 1/2 এইখিনি আমি ওপৰত উলিয়াই থৈছো এইখিনি জাস্ট আমি এই ডাটাখিনি পুট কৰি দিছো এই ডাটাখিনি আমি ইয়াত এই ষ্টেটমেন্টত পুট কৰিছো এটো যেটো লিখি লৈছিলো আমি ইয়াত আমি ইয়াৰ জায়গায় মানবিলাক বহাই দিছো গতিকে এইখিনি যদি আমি ক্যালকুলেশন কৰো কি পাবাগে ওপৰত 1/3 থাকিলে তলত 1/3 হ'ল এটো 3 কেনসেল গ'ল এটো 1/4 পালা এটো 1/6 পালা তো ইয়াত 1/3 হ'ল ইয়াৰ এলসিএম হ'ব 12 তো 3 4 যা 12 4 3 যা 12 6 2 যা 12 এটো 1/3 12 টো পলে গুচি গ'ল 4 3 7 7 2 9 ইয়াক যদি কাটাকাটি কৰা এফালে 3 4 গুণ 12 আনসার ইজ 4/, এইটো হ'ব তাৰ উত্তৰ তেনে সহজ আমি অতি সহজতে 6 নম্বৰ বা 4 নম্বৰ আমি আহৰণ কৰিব পাৰো জাস্ট আমি সিম্পল এটা কনসেপ্টটো কোৱেশ্চনছটোৰ পৰা আমি ইভেন্টছ গিটা উলিয়াই লৈ সিৰিয়ালি লিখি এই নামৰ ইভেন্টটো লিখি আৰু কি উলিয়াবলৈ দিছে হেতু উলিয়াই বেস থিওৰামটো লিখি তাত আমি ইনফৰমেশনছ খিনি পুট কৰি দিব লাগে আৰু জাস্ট আমি আনসাৰটো উলিয়াব লাগে তো এই ধৰণে আমি বেস থিওৰামৰ সহায়ত এনেকুৱা ধৰণৰ ডাঙৰ কোৱেশ্চনছ বিলাক আমি সলভ কৰিব পাৰো তো ইয়াৰ পৰা তোমালোকে এটা কোৱেশ্চনছ পোৱাৰ চান্স হ'ল 100% এটা কোৱেশ্চন আহিবই গতিকে এই কোৱেশ্চনছ খিনিকে ভাল ধৰণে চোৱা নেক্সট আমি আগৰ ভিডিঅ'টোত ইয়াৰ আৰু দুটামান কোৱেশ্চন সলভ কৰিবলৈ চেষ্টা কৰিম